নমস্কাৰ বন্ধু বান্ধৱী সকলো ভালে আছে নিশ্চয়। আজি খুব এবিধ ধুনীয়া মই কেঁচা বিলাহীৰ ৰেচিপি লৈ আহিছো। আজি লৈ আহিছো কেঁচা বিলাহীৰ চাটনি। খুব ধুনীয়া হয়। তেতিয়াহলে আহক দেৰি নকৰি ৰেচিপিবিধ আৰম্ভ কৰো। এতিয়া মই কেঁচা বিলাহীৰ চাটনিবিধ প্ৰস্তুত কৰিবলৈ এয়া কেঁচা বিলাহী কাটি লৈছো। মিহি মিহিকে কাটি ললো। লগতে বাদাম লৈছো, ধনিয়া, আদা, কেঁচা জলকীয়া, নহৰু আৰু অলপমান বগা তিল লৈছো। এইখিনি উপাদানেই লাগিব। এতিয়া এখন কেৰাহী পাতিম। ইয়াতে মিঠাতেল দিম। মই এয়া মিঠাতেল দিছো। লগতে কেঁচা জলকীয়া কেইটা, বাদাম কেইটা দি দিছো, নহৰু কেইফুটা আৰু আদাকণো দি দিলো। এতিয়া খুব ভালদৰে ভাজি লম অকণমান সময়। ইয়াতে বগা তিলখিনি দি দিছো। আকৌ এবাৰ এইদৰে ভাজি আছো। এতিয়া ইয়াতে কাটি লোৱা কেঁচা বিলাহীখিনি দি দিছো। লৰাই দিছো ভালদৰে। অলপমান ভাজি লম। ইয়াতে হিচাপ অনুসৰি নিমখ দিছো। পুনৰ এবাৰ লৰাই প্ৰায় 10 মিনিটমান সময় মই ঢাকোনত ৰাখিম। এয়া ঢাকোন দি দিছো। এয়া প্ৰায় 10 মিনিটমান হৈ গৈছে। বিলাহীখিনি অকণমান দাঙি চাইছো। এয়া ভাজ খাই আহিছে। এইদৰে আকৌ এবাৰ লৰাই গেছৰ ফ্লেম অফ কৰি দিলো। এতিয়া এটা এইদৰে মিক্সিৰ জাৰ লৈছো। তাতে ভাজি লোৱা কেঁচা বিলাহীখিনি দিছো। অকণমান ঠাণ্ডা হ'বলৈ দিব। তাৰ পাছত দিব। ইয়াতে দি অকণমান ঠাণ্ডা হোৱাৰ পাছত মই পিচি ল'ম। তাতে কেঁচা ধনিয়া আৰু কেঁচা জলকীয়া দি দিছো। এতিয়া ভালদৰে ঢাকনখন লগাই এইদৰে মিক্সিত এটা মিহি পেষ্ট প্ৰস্তুত কৰি ল'ম। আৰু এই চাটনিবিধ খাবলৈ খুব ধুনীয়া হয়। এয়া আমাৰ কেঁচা বিলাহীৰ চাটনি প্ৰস্তুত হৈ গৈছে। খুব এটা ধুনীয়া কালাৰ আৰু গোন্ধ আহিছে। এয়া চাওক। আৰু খুব বেছি মিহি পেষ্ট নকৰো, নহলে চাটনিখন খাই ভাল নালাগে। এয়া এনেকুৱা ধৰণে মই কৰিছো। আৰু এতিয়া এটা বাটিত এইদৰে পৰিবেশন কৰিছো কেঁচা বিলাহীৰ চাটনি। এটা কেঁচা জলকীয়া আৰু অকণমান ধনিয়া পাতেৰে গাৰ্নিছ কৰি দিছো। খুব ভাল লাগে আচলতে এইদৰে কেঁচা বিলাহীৰ চাটনিটো। আপোনালোকে যদি খাই চোৱা নাই, এবাৰ নিশ্চয় বনাই খাই চাব। খুব ধুনীয়া হয়। আপোনালোকে ৰুটিৰ লগত, ভাতৰ লগত, পোলাওৰ লগত এইদৰে জুতি ল'ব পাৰিব। আৰু আশা কৰোঁ আজিৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে। যদি এইদৰে খাই চোৱা নাই, এবাৰ বনাই খাই চাব আৰু চাই থাকিব বেটাৰ লাইফ। থেংক ইউ।